ভাঙিল পুৰণি পৰম্পৰা ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম দিনটোতে ৰচিত হল ইতিহাস সংবিধানৰ অষ্টম অনুসূচীৰ বাহিৰলৈ দিছপুৰ প্ৰথমবাৰৰ বাবে ৰাভা কাৰ্বি কোচ ৰাজবংশী ভাষাত শপত গ্ৰহণ आं मनेश्वर ब्रह्मआ आसाम आयेन आफादनि सोद्रोमा सायख'जानायाव इसोरनि मुङै गोसो गोथारै समायखिरा लायोदि आयेन खान्थिजों सुजुजानाय भारत संबिजितनि सायाव आंहा नंगुबै फोथायनाय आरो गनायनाय थागोन आं भारतनि जारगोरा आरो खौसेथिखौ रैखा खालामगोन आरो आंनो मावनो होनाय हाबाफारिफोरखौ सैथोजों मावफुंगोन ৭৭ গৰাকী অসমীয়াত আৰু ১৭ গৰাকী বিধায়কে সংস্কৃত দলে শপত গ্ৰহণৰ মাজতে শ্লোগানৰ ৰাজনীতি সদনত জয় শ্ৰীৰাম আৰু মমতা দিদি জিন্দাবাদ ধ্বনি ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম মমতা দিদি জিন্দাবাদ জয় অসম অৱশেষত আৰম্ভ হল ষষ্ঠদশ অসম বিধানসভাৰ নতুন যাত্ৰা অধিৱেশনৰ প্ৰথমটো দিনাই ১২৪ গৰাকী নৱনিৰ্বাচিত বিধায়কৰে জিলিকি উঠিল সদন প্ৰথম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিচালনা কৰা এই শপত গ্ৰহণ পৰ্বত নিয়মানুযায়ী প্ৰথমে শপত বাক্য পাঠ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম মুখ্যমন্ত্ৰীৰ পাছতে ক্ৰমান্বয়ে শপত ললে নতুন চৰকাৰৰ 4 গৰাকী শক্তিশালী মন্ত্ৰী আৰু প্ৰাক্তন বিধানসভাৰ 3 গৰাকী অধ্যক্ষই মই ৰামেশ্বৰ তেলী অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম ইয়াৰ পাছতে জ্যেষ্ঠতাৰ ভিত্তিত আৰম্ভ হয় বিধায়কসকলৰ শপত গ্ৰহণৰ মূল পৰ্ব য'ত প্ৰতিফলিত হ'ল বৰ্ণিল অসমৰ বাৰেৰহণীয়া সংস্কৃতি आसाम आयेन आफादनि सोद्रोमा सायख'जानायाव इसोरनि मुङै समायखिरा लायोदि आयेन खान्थिजों सुजुनाय भारत संबिजितनि सायाव आंहा नंगुबै फोथायनाय आरो गनायनाय थागोन आं भारतनि जारगोरा आरो खौसेथिखौ रैखा खालामगोन आरो आंनो मावनो होनाय बिबानफोरखौ सैथोजों मावफुंगोन অষ্টম অনুসূচীৰ গণ্ডি পাৰ হৈ এইবাৰ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে সৃষ্টি হ'ল এক স্বৰ্ণীল নজিৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ ৰাভা কাৰ্বি আৰু কোচ ৰাজবংশী আদি ভূমিপুত্ৰৰ ভাষাত শপত ললে 9 গৰাকী খিলঞ্জীয়া বিধায়কে যাৰ ফলত দিছপুৰৰ মজিয়াত থলুৱা স্বকীয় ভাষাৰ স্বাভিমান পুনৰ প্ৰতিষ্ঠা হ'ল ইয়াৰ মাজতে ৭৪ গৰাকী বিধায়কে অসমীয়া ভাষাত শপত লোৱাৰ বিপৰীতে ১৭ গৰাকী বিধায়কে দেৱভাষা সংস্কৃতত লয় শপত ইয়াৰ উপৰি 8 গৰাকীয়ে বড়ো 8 গৰাকীয়ে বাংলা 2 গৰাকীয়ে হিন্দী আৰু 4 গৰাকী বিধায়কে ইংৰাজী ভাষাত শপত বাক্য পাঠ কৰে কেৱল ভাষাই নহয় শপত গ্ৰহণৰ মাজতে সদনত দেখা গ'ল ৰাজনৈতিক মেৰুকৰণৰ তীব্ৰ প্ৰতিযোগিতা ৰঙিয়াৰ বিজেপি বিধায়ক ভৱেশ কলিতাই শপত লৈয়েই দিলে জয় শ্ৰীৰাম ধ্বনি অহং ভৱেশ কলিতা ইয় বিধানসভায় সদস্য নিৰ্বাচিত अस्मि ঈশ্বৰস্য শপথং স্বীকাৰোমি यत् अहं विधिर द्वारा स्थापितं भारतस्य संविधानं प्रति सत्यं श्रद्धा निष्ठा च रक्षामि अहं भारतस्य प्रभुत्वम् अब्याहतं च अखण्डतं रक्षिष्यामि यत् वद अहं गृह्णामि तच्च कर्तव्यानि
শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিছামি। জয় শ্ৰীৰাম। তাৰ বিপৰীতে কমলাক্ষদে পুৰকায়স্থই বন্দে মাতৰম আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে সদন কঁপাই দিলে মমতা দিদি জিন্দাবাদ শ্লোগানেৰে। অৱশ্যে বিধানসভাৰ প্ৰথমটো দিনত শপত গ্ৰহণৰ সুযোগ নাপালে বিন্দাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য আৰু নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।